So guys, welcome to my new vlog. এতিয়া যাবলৈ ওলাইছো মই আমাৰ বঙাইগাঁৱৰ ছাপ্ৰাঘাটাৰ চিলাৰায় ভৱনত আৰু বিশেষ এটা অনুষ্ঠান আছে আৰু তাত গৈ আছো মই আৰু মোৰ লগত যাব মহাৰাণী। আপোনালোকে ভিডিওটো চাই থাকিব। চাওক মহাৰাণী আৰু মই গৈ আছো। চিলাৰায় ভৱনত এতিয়া মই ভিতৰলৈ প্ৰৱেশ কৰি আপোনালোকক দেখুৱাইছো। গৈ আছো মহাৰাণীয়ে লাজ কৰি আছে। এই চাওক ভিতৰৰ ফালে যাওঁ। এইটো চাওক দেখিবলৈ পাইছে ৰাস্তাৰ সন্মুখতে আছে আৰু ইয়াত লিখা আছে চাওক বিশ্ব মহাবীৰ চিলাৰায় ভৱন। এইটো চাওক আমাৰ ডাঙৰীয়াসকল আহিছে অলৰেডি। এতিয়া এয়া দেখিবলৈ পাইছে মই সন্মুখত আছো আৰু ইয়াত চাইনবোৰ্ড দিয়া আছে এইটো আমাৰ ভৱিষ্যতে হ'ব চিলাৰায় ভৱন। ইয়াতে আমাৰ ছাপ্ৰাঘাটা নিচেই কাষতে আছে আৰু এখন দেখিবলৈ পাইছে পাহাৰ কাষত। Ready? গৰম বহুত লাগি আছে আজি যিহেতু ৰ'দ বেছিকৈ দিছে আজি। মহাৰাজ নৰনাৰায়ণ বিশ্ব মহাবীৰ চিলাৰায় কলাক্ষেত্ৰ। কি ধুনীয়া পৰিৱেশ চাওক নেচাৰেল যিহেতু পাহাৰ কাষত ইয়াত দেখিবলৈ পাইছে। চাওক কি ধুনীয়া। সকলোৰে আহি আছে। এটা বিশেষ প্লেটফৰ্ম সম্পৰ্কে আলোচনা কৰিম। মানে প্ৰত্যেকৰে ঘৰতে স্কুটি বাইক যদি দুজন মানুহ থাকে গাড়ী হয়তো তিনিখন থাকে, হয়নে নহয় ছাৰ? থাকে। আজিকালি আমাৰ মানুহে গাড়ী চলাই 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 এনেকুৱা হৈ গৈছে মানে থাকিব গ'লেও গাড়ী লাগে, মুঠিব গ'লেও গাড়ী। মোটামুটি 200 টকাৰ পেট্ৰল বা ডিজেল লাগে। কিন্তু আমি এতিয়া এটা অল্টাৰনেট ভাবিছোঁ যাতে আমাৰ ইভি ছেক্টৰ মৰ্ণিঙত উঠি ৰাতি লগাই দিলোঁ ছাৰ মোবাইলৰ দৰে। মোবাইল যেনেকৈ চাৰ্জ দিওঁ সেনেকৈ লগাই দিলোঁ। ৰাতিপুৱা উঠি 100 কিলোমিটাৰ বা 150 কিলোমিটাৰ ঘূৰি আহিলোঁ মানে 10 টকা। তেনেহ'লে আমাৰ এই 200 টকাৰ ভিতৰত 10 টকা গ'ল মানে 190 ৰুপিজ আমাৰ বাচিল না নাই? আবু বকৰ সিদ্দিক ছাৰ এখেতক আমি ষ্টেজলৈ মাতিলোঁ। এখেতে আপোনালোকক বিশেষভাৱে জনাই দিব আমাৰ প্লেটফৰ্ম। তো গুড ইভিনিং। গুড ইভিনিং। মানে গৰমত দেখোন চবৰে বহি গৈছে নেকি, হয় না? অলপ এনাৰ্জি আনিব লাগিব, হয় না? কাৰণ ইয়াতে আমি অলপ সোমাই দিছোঁ আৰু সোমাই কিনি বহুত মূল্য আছে চবেই আমি জানো, হয় না নাই? কাৰণ ইমান গৰমৰ মাজত কাৰেণ্ট নাই, ফেন আছে। আমাৰ আজিৰ এই মিটিঙৰ গেষ্ট ডক্টৰ লোকমান হাকিম ছাৰ। আজি ধৰক আমি গোটেই ৰাতিপুৱাৰ পৰা ওলাইছোঁ, 9টাৰ পৰা ওলাইছোঁ। আমি মিটিং কৰি এইটো হ'ব লাষ্ট মিটিং। ইয়াৰ পিছতো এইখিনি
ইয়াৰ পিছত আৰু বঙাইগাঁৱত গ'লে আৰু মিটিং মানে আমাক অলপ ধৈৰ্য লাগিব আৰু মনটো বিৰাট ডাঙৰ এটা জেগা দিব লাগিব, মনটো বহুত ডাঙৰ কৰিব লাগিব। কিবা এটা আশা আছে আৰু কিবা এটা নহয় কিবা এটা এচিভ কৰিবলৈ আগলৈ মন আছে, তাৰ সদায় ৰাখিব লাগিব। আৰু এই এক্সপেৰিমেণ্ট মানে যিটো আমাৰ মনৰ ভিতৰত যিটো সাহসিকতা, এই সাহসিকতাটো সদায় ৰাখিব লাগিব। বেছি দূৰ নহয়, ইয়াতে ঢালিগাঁও বটতলাতে ঘৰ। যিয়ে নহওক আজি আপোনালোকৰ আমি এলিয়ান্সৰ বাইক লৈ এটা প্ৰগ্ৰাম ৰাখিছোঁ, ডেভেলপমেণ্ট প্ৰগ্ৰাম ৰাখিছোঁ। আৰু এই প্ৰগ্ৰামটো এনেকুৱা নহয় যে ইয়াতে আহিছোঁ মানে চবেই আমাৰ ইয়াতে জইন হ'ব লাগিব বা কাম কৰিব লাগিব, এনেকুৱা নহয়। কেতিয়াবা আমি এনেকুৱা হৈ যাওঁ আধা ঘণ্টা কোনোবা আজি এইটো কনচেপ্টত তেখেতে কাম কৰি আছে। তো তেখেতে আজি গুৱাহাটীৰ পৰা ইয়াতে আহিছে আমাক কিবা এটা দিবলৈ। আজিৰ পৰা 2 মাহ 3 মাহ আগত মোৰ জীৱনলৈ এনেকুৱা এটা সময় আহিছিল, মই কোনো কোম্পানীক বিশ্বাস কৰা নাছিলোঁ, কিন্তু তেখেতৰ কথা শুনি ঢালিগাঁও বজাৰত এতিয়াও মোৰ মোবাইলৰ দোকান আছে, টেইলৰিং দোকান আছে, মোৰ কাপোৰৰ দোকান আছে। আজি সেইটো টোটালি এৰি দিছোঁ। 50-60 হাজাৰ জেগাত যিটো পাব লাগে মই পোৱাই দিম আপোনাক, কিন্তু আপোনালোকৰ দুৱাৰ কিবাজত মানে যিমানখিনি গৈছিল তাতকৈ ডাবল কৰি দিছে। গতিকে ইয়াতে যিটো কনচেপ্ট আমি এই কনচেপ্টটোৰ নামটো হ'ল ADMS। ইয়াতে দেখা পাইছে লিখি থৈছে ADMS e-bikes মানে এডভান্স ডিষ্ট্ৰিবিউশ্যন মেনেজমেণ্ট চিষ্টেম। যিটো এক কথা যদি আমি ভাষাত ক'বলৈ যাওঁ, যিটো 10 বছৰ পিছত আহিবলগীয়া বস্তুটোৰ ব্যৱস্থাটো এইটো আমাৰ ইতিমধ্যে ষ্টাৰ্ট হৈ গৈছে, মানে এডভান্স আহি গৈছে। তো সেই বস্তুটোলৈ আজি আমি আলোচনা কৰিম। আৰু এই ADMS কোম্পানীটো 2020 চনত ষ্টাৰ্ট হৈছে। আৰু 2020 চনত তেখেতে এই 5 জন আছিল, নামটো নকওঁ কাৰণ আপোনালোকে চিনিয়ৰ পৰা শুনি ল'ব, কাৰণ খুব মানে শ্বৰ্টলি মই কৈ আছোঁ কাৰণ বহুত গৰম, বহুত সময় হ'ল। তো তেখেতে কি কৰিছে, এই 5 জনে মিলি এই কোম্পানীটো ষ্টাৰ্ট কৰিছিল 2020 চনত। যেতিয়া 2020 চনত আপোনাৰ আমাৰ দেশত যিবিলাক টকা বিদেশত গৈ আছে তেলৰ নামত, সেইটো কেনেকৈ বন্ধ কৰিব পাৰি, গতিকে সেইবিলাক লৈ বহুত কোৱেশ্যন আছিল। সেইবিলাক পোৱাৰ পিছত তেখেতে তেনেহ'লে এটা কথা ভাবিব কিমান সেই ছাৰজনে কিয় তেতিয়া ক'লে যে একেটা 10 বছৰ 20 বছৰ টাইম কৰি আছে, যদি আমাক যদি এতিয়াই আজিৰ পৰা যদি আমাক পাৰ্মিশ্যন দিয়ে অল ইণ্ডিয়া বিজনেছ কৰাৰ কাৰণে, ডেইলি যদি 50 কিলোমিটাৰ চলাব টকা, তেনেহ'লে ক'ত হ'ল 1500 টকা চলাব পাৰি আৰু ক'ত হ'ল 150 টকা চলাব পাৰি। চৰকাৰে এইটো আগতে ভাবি দিছে, 2020 পিছতে ভাবিছে টকাটো ক'ত যায় তাতে যায়। এই দুটা চিষ্টেমত সিহঁতে চালে নহয়। আমাৰ ভাৰতবৰ্ষখন উন্নত কৰিবলৈ গ'লে আমাৰ ইয়াতে কি কৰিব লাগিব, EV চেগমেণ্ট কৰিব লাগিব, যেনেকৈ চাইনা, জাপান, অষ্ট্ৰেলিয়া, আমেৰিকাত যিটো EV চেগমেণ্ট চলি আছে 90 পৰা 95%। তো এনেকৈ চলিব লাগিব। গতিকে EVটো ষ্টাৰ্ট কৰিবলৈ গ'লে এটা ভাল কোম্পানী লাগিব, হয় না নাই? ভাল কোম্পানী লাগিব। আৰু সেই ভাল কোম্পানীটো সেইটো এটা হ'লে লাষ্টত নীতিন গাডকাৰী নিজে চাৰ্ভ কৰিলে, তেতিয়াও চালে নহয় ভাল। তেতিয়া নীতিন গাডকাৰী ইয়াতে কি ক'লে যে সব কোম্পানী কি কৰি আছে, ট্ৰেডিশ্যনেল মাৰ্কেটত বিজনেছ কৰি আছে, তেনেহ'লে ADMS এটা এনেকুৱা এটা কোম্পানী হ'ব লাগে যিটো সলমান খান, শ্বাহৰুখ খান, ধোনী এইবিলাক পইচা দিব নালাগে। কাৰণ আমাৰ ভাৰতবৰ্ষত যিবিলাক বেকাৰ মানুহ আছে, এই বেকাৰ মানুহক দি এইটো কোম্পানী ষ্টাৰ্ট কৰা। সলমান খান, ধোনী, শ্বাহৰুখ খান যিবিলাক পইচা পায় এডভাৰ্টাইজৰ নামত, সেইটো এডভাৰ্টাইজ আমাৰ বেকাৰ মানুহবিলাক কৰিব। 4 বছৰত ইয়াতে কাম কৰি আছে, কোনোবাই মাহত ইয়াৰ পৰা ইনকাম কৰি আছে। তো এইটো চাবলৈ গ'লে বাইকবিলাক কি এক্ৰেলিক ফাইবাৰৰ বডি হয়, কি থাকে ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰী। আৰু আমাৰ দেশত যিবিলাক গাড়ী, তো তেখেতক মই মাতিছোঁ, এজন আমাৰ ছাৰ বিমল দাস ছাৰ, আপোনাৰ সকলোৰে কৰিছে। আৰু তেখেতে কিবা এটা ক'ব খুজিছে। তো যিয়ে নহওক আমাৰ ভাল লাগে সঁচাকৈ, এনেকৈ এজন মানুহ যদি সঁচাকৈ আমাৰ লগত থাকে বহুত ভাল লাগে। কাৰণ সমাজৰ লগত আমি কাম কৰি থকা মানুহ, আৰু লগত মই এইটো কাম কৰি জাষ্ট 10 মিনিট 15 মিনিট মই আলোচনা কৰিছিলোঁ। তেখেতে এনেকৈ এক্সেছমেণ্ট হৈ আছে যে নহয়, কামটো অকল আপোনাৰে নহয়। আবু বকৰ সিদ্দিক ডাঙৰীয়াদেৱ আৰু আমাৰ মাজত উপস্থিত আছে
চিফ গেষ্ট ডক্টৰ হিকিম ডাঙৰীয়াদেৱ আৰু বিভিন্ন গাঁও তথা বিভিন্ন জিলাৰ পৰা অহা মোৰ শ্ৰদ্ধা ব্যক্তিসকল, শ্ৰদ্ধা মহিলাসকল, কেইদিনমান আগত আমাৰ আবু চিটি ছাৰে মোৰ ঘৰত গৈ যেতিয়া প্লানটো মোক ভালকৈ বুজালে মই নতুন আনন্দ হ'লোঁ আৰু মই ইয়াতে মানে সহযোগ কৰিম বুলি মই তেওঁলোকক কথা দিলোঁ। কাৰণ আজি মই দুটা ছাবজেক্টৰ ওপৰত ক'ম। আমাৰ ছাৰে ইনকামৰ কথা কৈ গ'ল। আমাৰ ভাৰতবৰ্ষত পলিউশ্যন বা প্ৰদূষণ ডেইলি ডেটন মানে ডিক্ৰিজ আছে, মানে ৰিডিউচ হৈ আছে। এই আমাৰ ইলেক্ট্ৰনিক গাড়ীবিলাক ওলোৱাৰ পিছত আমি কিমান সকাহ পাইছোঁ যে বিশেষ কৰি আমাৰ ইয়াতো গছ গছনি বহুত আছে। আমি গছ গছনিবিলাক থকাৰ কাৰণে আমাৰ ইয়াত অক্সিজেনৰ সেইটো বেছি পাম। যিবিলাক গছ গছনি ঠাই মানে যেনে আমাৰ কেৰেলা, আন্ধ্ৰাত তাত গছ গছনি ডাঙৰকৈ বন্ধ কৰি দিয়ে। এটা প্ৰথম আমাৰ এইটো কাৰণ। আৰু তেলৰ কথাটো ক'লে আমাৰ তেলটো ইমান কষ্টলি, আমাৰ মাজত আমি কষ্টলি বুলি কওঁ, কিন্তু পাকিস্তানত 1 লিটাৰ তেলৰ দাম 350 টকা। গতিকে বিশ্বৰ ভিতৰত যদি বস্তুৰ দাম কম আছে, আমাৰ ভাৰতবৰ্ষতে কম আছে। হয়তো বহুত মানুহ সাংবাদিকে তৰ্ক বিতৰ্ক কৰে, তেওঁলোকে হয়তো এডভান্স ডিষ্ট্ৰিবিউটাৰ মেনেজমেণ্ট ছিষ্টেম মই চেলুট কৰিছোঁ এইকাৰণে যে এই চিন্তাধাৰাটো বহুত ওলাইছে। ইলেক্ট্ৰনিক বাইক বা ইলেক্ট্ৰনিক আমাৰ এই পিলপিলি যিবিলাক মানুহ বেকাৰ আছে বা ইনকাম কৰিব খুজি আছে, ভাল ইনকাম পোৱা নাই, সেইবিলাক চলোৱাটো কষ্ট হৈ আছে, সেইবিলাক মানুহক লৈ আমি কেনেকৈ কাম কৰিম, নিশ্চয় আজি আমাৰ চিফ গেষ্টৰ পৰা আমি শুনিম। তো মই सर थैंक यू सर, अपने आने पर ओवर टू यू सर। আচলতে অৰিজিন ঘৰ হ'ল মোৰ বৰপেটা মন্দিয়া, কিন্তু আজি প্ৰায় 15 বছৰ হ'ল মই গুৱাহাটীতে থাকোঁ। ডক্টৰী কৰাৰ লগতে তাৰ লগতেও মই এখন ইণ্ডাষ্ট্ৰীত আহিছোঁ 2016 পৰা। তাৰ আগতে অলপ চলপ কৰিছিলোঁ। মোটামুটি যদি আমি চাওঁ তেতিয়াহ'লে প্ৰায় 12 বছৰ কুৱেশ্যন আহিব ডক্টৰ হৈ এইখন প্লেটফৰ্মত কিয় 12 বছৰ ধৰি কৰি আছে, যদি আকৌ বেলেগ প্লেটফৰ্মত কিয় আহিছে, বেলেগ কোম্পানীত কিয় আহিছে, হাৰ্ডলি 15-20-30 মিনিট মানে নেটৱৰ্ক মাৰ্কেটিং শুনিলে মানুহৰ গা জিঞ্জিনাই যায়, বেয়া বস্তু, ভাল নহয়। যাৰ কাম নাই সি কৰা কোম্পানীৰ কাম। যে আজি অসমৰ ভিতৰত চবতকৈ ধনী মানুহৰ লিষ্টত যদি আপোনালোকে নাম ল'ব খোজে, বদৰুদ্দিন আজমলৰ নামটো আপোনালোকে ল'ব লাগিব। 1 নম্বৰত নাহিলেও 10জন মানুহ যদি আপোনালোকে বাছে, তাৰ ভিতৰত 1জন মানুহ তাৰ নাম আহিব। এমপ্লয়ীবিলাকে কিন্তু নিজৰ কাৰণে কাম কৰিছে, চেলাৰী লৈছে, দৰমহা লৈছে, নিজৰ পৰিয়ালৰ কাৰণে কাম কৰিছে। আল্টিমেটলি সেই কামখিনি আপোনাৰ বদৰুদ্দিন আজমলৰ কাৰণে নাথাকে, কোনে আপোনাক ফ'ৰ্চ কৰিব নোৱাৰে। কিন্তু আপুনি যদি জব কৰে, আজি মই কিন্তু এতিয়াও জব বৰ্তমান জানি আচৰিত হ'ব আপুনি, মই যে বদনাম কৰি আছোঁ, মই নিজেও আজিৰ ডেটতো জব কৰা য'ত আমি কাম কৰি আছোঁ। বহুতে হয়তো ষ্টাৰ্ট কৰা নাই, বহুতে হয়তো ষ্টাৰ্ট কৰিছে। মই ভাবোঁ এইটো এটা ডাঙৰ অপৰচুনিটি। মানে আমাৰ দেশৰ যিমান নিবনুৱা সমস্যা আছে, নিবনুৱা সমস্যা তাৰ মানুহৰ বেমাৰৰ ট্ৰিটমেণ্ট কৰোঁ, তাৰ লগত মোৰ এটা আৰ্নিং চ'ৰ্চ থাকে। যদিও অপ্ৰিয় হ'লেও সত্য কথা যে আমি আৰ্নিং কৰোঁ ঠিকেই, মানুহে শ্ৰদ্ধা কৰে ঠিকেই, মানুহক ভাল কৰোঁ ঠিকেই, তাৰ কাৰণে আমি পইচা লওঁ। এনেকুৱা নহয় যে 30 মিছা কথা। মানে এইবিলাক ক'ব পাৰে যে ডক্টৰৰ বিৰাট সমস্যা কৰিছে, কৰে বহুত মানুহ আছে, কিন্তু বহুতে ইয়াৰ পৰা আজিলৈ মিটিং শেষ হ'ল। মিটিং শেষ ইমানতে। চাওক